গুড মৰ্ণিং, মই ডক্টৰ দীপাংকৰ। আজি মই আপোনালোকৰ ওচৰত মোৰ এজন ৰোগী, তেওঁ আহিছিলে। তেওঁৰ অকণমান এলাৰ্জিক কণ্ডিশ্যন আছিলে। তেওঁৰ নাকৰ এলাৰ্জি আৰু তেনেকুৱা ৰেছপিৰেটৰী ট্ৰেক্টৰো এলাৰ্জি আছিলে। মানে খুব হাঁচিয়াই থাকে আৰু লগতে তেওঁৰ মানে অলপ ব্ৰিডিং ট্ৰাবলো থাকে। উশাহ নিশাহ লোৱাত অকণমান তেনেকৈ প্ৰব্লেম হয় আৰু শ্বাস প্ৰশ্বাস ল'লে তেওঁৰ তেনেকৈ শব্দ ওলাই থাকে। তেওঁৰ মানে চেঞ্চিটিভিটিটো মানে বেছি আছিলে টুৱৰ্ডছ মানে ডাষ্ট বা ৱেডাৰ চেঞ্জ, ধূলি মাকতি এই বস্তুবোৰৰ প্ৰতি তেওঁৰ মানে ৰেছপিৰেটৰী অৰ্গেনছবিলাক চেঞ্চিটিভ বেছি। তো সেইটো কাৰণে খুব সহজতে অন্যান্য মানুহৰ তুলনাত সেইবোৰে তেওঁক তেনেকৈ এটেক কৰিব পাৰে আৰু সেইবোৰ তেনেকৈ এলিমিনেট কৰিবলৈ বডিয়ে তেনেকৈ স্নিজিং বা ৰাইনাইটিছ, নাকৰ পৰা পানী ওলোৱা বা তেনেকৈ অলপমান কাহ হোৱা, ব্ৰিথিং ট্ৰাবল হোৱা, চকু খজুৱা, মুখৰ ভিতৰত তেনেকৈ খজুৱা, গল খজুৱা, এনেকুৱা টাইপৰ এলাৰ্জিক মেনিফেষ্টেশ্যন বা চিমটমছবিলাক তেওঁৰ তেনেকৈ আহে। তো তেওঁৰ হাজবেণ্ড তেনেকৈ মোৰ ওচৰত আহিছে। তো 3 মাহমান হৈ গ'ল তেওঁৰ এনে মেডিচিনৰ কোৰ্চটো কৰা। তেওঁ কেনেকুৱা পাইছে, কি পাইছে সেই কণ্ডিশ্যনছটোত, তো সেই বিষয়ে অকণমান তেওঁক মই এটা মানে কি আৰু টিপ্পনী দিবলৈ তেওঁক আহ্বান জনাইছোঁ। নমস্কাৰ, মোৰ নাম দীপক বৰদলৈ হয়। মোৰ ৱাইফৰ আজি 3-4 বছৰে ধৰি লওক তেনেকৈ ধৰি লওক অলপ কিবা ঠাণ্ডা সোমাইছিলে হ'বলা, সেইটো নাজানো। মই কিবা এটা ঠাণ্ডা পাইছে পোৱা বিনিময়ত মানে ধৰি লওক পুৰণা যিটো নেকি ধৰি লওক অলপ হাঁচি আৰু যিটো নেকি চৰ্দি হাঁচি মানে যেনেকৈ বছৰৰ সময় লৈ পেলাই ধৰি লওক ছেপ্টেম্বৰ মাহৰ পৰা ধৰি লওক তেখেতৰ অলপ মানে প্ৰত্যেক বছৰে দেখা পাওঁ যে অলপ হাঁচিটো বেছি আহে ৰাতিপুৱা টাইমত আৰু গধূলি টাইমত, আৰু বহুত চকু খজুৱাই আৰু নাকৰ হেৰিও বহুত অসুবিধা পায়। আৰু ৰাতি হ'লে নৱেম্বৰ ডিচেম্বৰ মাহত তেখেতৰ মানে ৰাতি শুলে মানে এটা গলৰ পৰা আৱাজ হয়। তেনেকৈ সেই চাই পেলাই মানে বহুত আমি এলোপেথিকো দেখাইছোঁ, কিন্তু মেডিচিনবিলাক খাই থকাৰ ভিতৰত মানে যেতিয়া খাই থাকে তেতিয়া অলপ আৰাম পায় আৰু বন্ধ হ'লে মানে আকৌ মানে বছৰে এইটো বেমাৰটো দেখা যায়। সেইটো কাৰণে আমি ছাৰৰ ওচৰত আহিলোঁ। ছাৰক এনেকৈ আমি মোবাইলত, ফেচবুকতো, অনলাইনতো এইটো দেখা পালোঁ। তাৰপিছত ছাৰৰ ওচৰত আহিলোঁ। আজি ছাৰৰ লগত আমি 3 মাহ ধৰি আমি মেডিচিনটো ট্ৰিটমেণ্টটো কৰি আছোঁ আৰু সেই অনুসাৰে আমি ছাৰৰ লগত আমি 2 মাহ খাইছোঁ। তাৰপিছত এতিয়া আমাৰ চবচে বেছি বেমাৰটো হয় আমাৰ নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী। তো সেইটো কাৰণে মই আপোনাৰ ছাৰৰ ওচৰত আহি ইয়াৰ ছেপ্টেম্বৰ, অক্টোবৰত আমি এটা মেডিচিন লৈ গৈছোঁ এক্সট্ৰাকৈ, যিটো নেকি ধৰি লওক গলৰ আমাৰ মাইকী মানুহ গলৰ ৰাতি শুলে আৱাজ হয় ঠাণ্ডাৰ বিনিময়ত। সেইটো ছাৰৰ পৰা নি পেলাই খাইছোঁ যোৱা মাহৰ পৰা। সেইটো ভালে পাইছে এতিয়া মাইকী মানুহে। সেইখিনিয়ে ক'ব খুজিছোঁ যে ছাৰে ট্ৰিটমেণ্টখিনি ভালেই চলাই আছে আৰু যাতে পিছলৈ ভাবোঁ আমি যাতে বয়স হৈ যোৱাৰ পিছতো যাতে বেমাৰটো আৰু বেছি নহয়, সেইটো কাৰণে আমি ছাৰৰ লগত আমি লগ কৰি থাকোঁ। ধন্যবাদ। তো ফ্ৰেণ্ডছ, আপোনালোকে গম পালে যে যিবিলাক মানে ৰেছপিৰেটৰী এলাৰ্জি থাকে, মানে নাকৰে হওক বা তেনেকৈ ৰেছপিৰেটৰী ট্ৰেক্ট এলাৰ্জি, এই কণ্ডিশ্যনছবিলাক খুব কমন হয় আমাৰ ইয়াতে। কাৰণ এতিয়া পলিউশ্যন বা তেনেকুৱা ডাষ্ট এইবিলাক যথেষ্ট পৰিমাণে বাঢ়ি গৈছে আৰু এনেও উইণ্টাৰ ছিজনত মানে যিহেতু বৰষুণ নাথাকে, তো ধূলি মাকতিৰ হেৰিটো বেছি হয়। তো এনি কাইণ্ড অফ ৰেছপিৰেটৰী ট্ৰাবলছবিলাক অলপ উইণ্টাৰ ছিজনত তেনেকৈ বাঢ়ে। লগতে ভাইৰাছৰো মানে এই ছিজনটোত তেনেকৈ খুব ভাইৰাছবিলাকো তেনেকৈ বায়ুমণ্ডলত থাকে। তো সেই অনুপাতে পেচেণ্টগৰাকী আগতকৈ সুস্থ হৈ আহিছে আৰু লগতে তেওঁৰ যিটো মানে খুব হাঁচিয়াই থকা বা খুব চৰ্দি লাগি থকা টেণ্ডেঞ্চিটোৰ পৰা তেওঁ ভালেখিনি মানে তেওঁ চিমটমছখিনিৰ পৰা আৰোগ্য পাইছে। তো আশা ৰাখিছোঁ আৰু অনাগত দিনবিলাকত তেওঁ দৰৱখিনি ভালকৈ সেৱন কৰি থাকিলে তেওঁ কণ্ডিশ্যনছটোৰ পৰা ছিগনিফিকেণ্টলি আৰাম পাব। তো আপোনালোকৰো তেনেকুৱা ৰেছপিৰেটৰী কিবা কমপ্লেইন থাকিলে আমাৰ ক্লিনিকত তেনেকৈ যোগাযোগ কৰিব পাৰে। এটা কনষ্টিটিউশ্যনেল এপ্ৰ'চত তেনেকৈ ট্ৰিটমেণ্টৰ সহায়ত আপোনালোকে এই কণ্ডিশ্যনছবিলাকৰ পৰা এটা ভাল মানে নিদান পোৱাটো তেনেকুৱা মানে খুব মানে উচিত হয়। তো আশা ৰাখিছোঁ এই ভিডিঅ'খিনি আপোনালোকক এনকাৰেজ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।